এতিয়া আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আপোনালোকৰ বিশ্বাস। আজিৰ যুগত আপোনালোকে ৰাজনৈতিক সংগঠন বা ছাত্ৰ, কালিৰ যুগত আপোনালোকৰ এই আজিৰ যিটো এক্টিভিটিছ, আজিৰ যিটো লক্ষ্য, সেই লক্ষ্যৰ ওপৰত আপোনালোকৰ ভৱিষ্যতে আপোনালোকে জানিব পাৰিছে যে আমাৰ এই দেশৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত এটা সময়ত অসমৰ জ্বলন্ত সমস্যা লৈ দিল্লীত গৈছিল, অসমৰ কিছুমান জ্বলন্ত সমস্যা ধৰ্ণা দিয়াৰ কাৰ্যসূচী। তেতিয়াই আমাৰ প্ৰায়তঃ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া যেতিয়া প্ৰফুল্ল মহন্ত ডুবিৰ পৰা শদিয়ালৈকে যিখিনি সমস্যা আছে, যিকেইবাৰ বক্তব্য দিছে তেখেতক ডুবিৰ পৰা শদিয়ালৈকে যিখিনি সমস্যা, ইয়াৰ বাহিৰত তেখেত পশ্চিম বংগাল বা ইণ্ডিয়াৰ কথা কেতিয়াও কোৱা নাই। অকল অসমৰ আঞ্চলিকতাবাদৰ কথা যেতিয়া কৈছে, তেতিয়াই অটল বিহাৰী বাজপেয়ী কৈছে যে মহন্ত ডাঙৰীয়া, তুমি এদিন নেতা হবা, আঞ্চলিকতাবাদৰ নেতা হবা, তুমি ৰাষ্ট্ৰীয়বাদী নেতা নহবা। গতিকে আমিও চাইছো প্ৰফুল্ল মহন্ত নেতা হৈছে, অসমৰ আঞ্চলিকতাবাদৰ নেতা হৈছে। এইটো লক্ষ্য আৰু এইখিনি এক্টিভিটিছ আজিৰ সময়ত আপোনালোকে আজিৰ দিনত যিটো ভাবিব, সেইটোৰ ওপৰত আপোনালোকৰ গতিকে আপোনালোকক মই এটা কথাই কওঁ যে আপোনালোকে যিখন সংগ্ৰামী দলত আজি নতুনকৈ জইন হ'লে, ইয়াত কোনো মুনাফা নাই, মাত্ৰ আপোনালোকে কি কৰিব, সেই সংগ্ৰামী সংগঠনটোৰ যিখিনি নীতি আদৰ্শ, যিখিনি দলৰ সুপ্ৰিমো, সেই সুপ্ৰিমোখিনিৰ কথা আৰু নীতি আদৰ্শৰ প্ৰতি আপনারা আস্থা আৰু বিশ্বাস ৰাখি আপোনালোকে দলৰ যিখিনি সাংগঠনিক কাম কাজ আৰু যিখিনি সমস্যা আমাৰ সংখ্যালঘু মানুহৰ সন্মুখত যিখিনি সমস্যা আহিব, সেই সমস্যাখিনি কেনেকৈ চৰকাৰ হওক, বিৰোধী দল হওক বা কোনো পলিটিক্স লিডাৰৰ সহযোগিতাত হওক, সেইখিনি গ্ৰাউণ্ড টেবুলত বহি আপোনালোকে গণতান্ত্ৰিক পদ্ধতিৰ মাধ্যমত সেইখিনি সমস্যা সমাধান কৰিব লাগিব। গতিকে এটা অৰাজনৈতিক সংগঠন কি আপোনালোকে জানে, ইয়াত কোনো এনৰেগা, কোনো DRD, কোনো 15 ফাইনেন্সৰ কাম নিদিব। কিন্তু আপোনালোকে আকৌ কৈছোঁ, ইয়াত কোনো ডেভেলপমেণ্টৰ আশা নাই। ইয়াত এটাই আছে, ইয়াৰ পৰা আপোনালোকে এটা সংগ্ৰামী কণ্ঠ লৈ আপোনালোকে এটা ছ'চাইটি ভাল এটা ছ'চাইটি গঢ়াৰ কাৰণে আপোনালোকে ইয়াত জইন হৈছে। আপোনালোকে জানে আমাৰ সমাজত আজি যে বাল্য বিয়া এটা আমাৰ ভেটি, আমাৰ নিৰক্ষৰতা আমাৰ সমাজৰ এটা বেদি। আজিৰ সমাজত আপোনালোকে জানে যে আমি যিখিনি মানুহ আমাৰ ইটা বাটা, চাহ দোকান, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত এই চাইল্ড লেবাৰ যিখিনি আছে আপোনালোকে জানে, সেইখিনি কেনেকৈ আপোনালোকে মূল সুঁতিলৈ ঘূৰাই আনি যাতে আমি আপোনালোকে ৰাইট টু এডুকেশ্যনত 9ৰ পৰা 14 বছৰৰ তলত যিখিনি ল'ৰা ছোৱালী আছে, সেইখিনিক আমি মূল সুঁতিলৈ আমি যাতে বিদ্যালয়ত পঢ়া শুনা কৰি সেইখিনি যাতে সমাজত নিৰক্ষৰতা দূৰ কৰি আমাৰ সমাজখন যাতে শিক্ষাৰ হাৰ আগবঢ়ায়, সেইখিনিও আপোনালোকৰ দায়িত্ব। আপোনালোকে সেই সমাজৰ এজন প্ৰতিনিধি, গতিকে সেইখিনি দায়িত্ব আপোনালোকে ল'ব লাগিব। আৰু এটা কথা হৈছে আমাৰ বাল্য বিয়া, এইটো আমাৰ কাৰণে এটা বেদি। কাৰণ আপোনালোকে ইয়াত চায়েন্সৰ মানুহ বহুত আছে যে 18 বছৰৰ তলত যিখিনি আমি ছোৱালী মানুহ বিয়া দিম, আপোনালোকে চাব যে সেইখিনি মানুহ যদি 18 বছৰ আগত যদি বাচ্চা হয়, সেই মাতৃজনৰ স্বাস্থ্যৰ অৱস্থা কি হয় আপোনালোকে ভালকৈ জানে। যে আমি জানো কমাৰবিলাকে যে পাতিল বনায়, মাটিৰ পাতিল বনায়, কিন্তু সেই পাতিলটো যদি আগুনত যদি জুইত যদি পুৰি নপৰাকৈ যদি তাত আপোনালোকে পানী উঠা চাব, সেইখিনি তলজুতি হ'ব, খহি আহিব। আৰু সেইখিনি মাটিৰ পাতিল যদি জুইত যদি পৰা দি ঠিকমতে যদি আপোনালোকে লোহাৰ হাতুৰিতে যদি দাং দিয়ে, তথাপি সেইটো নাবান্ধে। ঠিক তেনেকৈ এজনী মাৰ পূৰ্ণ চায়েন্সৰ আপোনালোকে জানে, পূৰ্ণ বয়স 18 বছৰ পূৰণ হ'লে সেই মাতৃজন এজন সুস্থ মাতৃ হৈ গৰ্ভধাৰণ কৰিলে সেই শিশুটো এদিন সুস্থ স্বাৱলম্বী হ'ব। গতিকে এইখিনিও আপোনালোকৰ ৰাজনৈতিক সংগঠনৰ দায়িত্ব যে আমি এই সমাজৰ বেদি যিখিনি আছে, নিৰক্ষৰতা আৰু বাল্য বিয়া, এইখিনি আপোনালোকে ছ'চাইটিত গৈ আপোনালোকে যিখিনি মুৰব্বী আছে, যিখিনি আমাৰ সমাজৰ মুৰব্বী আছে, সেইখিনি লগত লৈ
আলোচনা কৰি যদি আপোনালোকে ট্ৰাই কৰে আমাৰ সমাজখন চাব আপোনালোকে এদিন হ'লেও আমাৰ যিখিনি দেৱী আছে সমাজৰ যিখিনি কুসংস্কাৰ আছে আৰু এটা কথা কৈছোঁ যে ড্ৰাগছ আৰু কিবা টেবলেট এইখিনি আপোনালোকে শুনিছে যে আমাৰ নতুন যুৱক ক্লাছ 9-10ৰ ল'ৰাও আজিকালি কিবা কিবি নিচাৰ লগত আসক্ত হৈ থাকে সেইখিনিও আপোনালোকে নিৰাময় কৰিব লাগে যাতে এই ল'ৰাখিনিক আমি মূল সুযোগ আনি তাক সুস্থভাৱে বিদ্যালয়ত দি আমি যাতে পঢ়া শুনাত সহযোগিতা কৰাব পাৰোঁ আৰু সেইদিনা আমাৰ এজন সভাপতিয়ে কৈছে যে কোনোবাই ইতিম বা ভিখাৰী